যোৰহাটৰ বাইপাছত এগৰাকী কিশোৰী উদ্ধাৰ। অচেতন অৱস্থাত কিশোৰীগৰাকী উদ্ধাৰ কৰে এগৰাকী স্থানীয় মহিলাই। পৰৱৰ্তী সময়ত সুস্থ হৈ উঠে কিশোৰীগৰাকী। কিশোৰীগৰাকী যোৰহাটৰ চেঙেলী গাঁৱৰ মোমায়েকৰ ঘৰত আছিল আৰু বিয়লি ওচৰৰ এখন দোকানলৈ যোৱাৰ পাছৰ পৰাই তেওঁ ক'ৰ পৰা ক'লৈ কোনে লৈ গৈছিল এই বিষয়ে তেওঁ জ্ঞাত নহয়। পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে কিশোৰীগৰাকীক। সমগ্ৰ ঘটনাটোৱে যোৰহাটত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক AIN লাইভ। তালৈকে মানে মই বেট কৰি আছোঁ উঠাবলৈ চেষ্টা কৰিছোঁ। উঠোৱাৰ লগে লগে তাৰমানে মোলৈ চালে চাই বাইদেউ মই ক'ত আছোঁ, মই বোলো ক'ত আছোঁ বুলি ক'লত মই তেতিয়া তাইক সুধিলোঁ যে মই ক'লৈ আহিছিলোঁ। বোলে মই গম নাপাওঁ ক'লৈ আহিছিলোঁ, মোক কোনে আনিলে মই গম নাপাওঁ মই এতিয়া এইখন কোন জেগাত আছোঁ, মই বোলো তই এতিয়া যোৰহাটতে আছোঁ তেনে ক'লোঁ। তেনে ক'লত তাই তেতিয়া ক'লে মই এতিয়া ক'লৈ যাম, মই বোলো তই ক'লৈও যাব নালাগে মোৰ লগত তেতিয়া মইতো বেয়া অৱস্থাত এৰি থৈ আহিব নোৱাৰোঁ ছোৱালীজনী তাৰপিছত তেতিয়া আকৌ তাই আকৌ মোক ক'লে কি বাইদেউ মোবাইল আছে যেতিয়া সাৰ খোৱাৰ পিছত মই বোলো মোৰ মোবাইল মোৰ হাতত নাই। তাৰপৰা সেইদে বুলি কয় মই এই দাদাহঁতৰ বুলি লৈ আহিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।